গুড নাইট ক'বলৈ হ'ল তথাপিও আজি যেহেতু সেলৰ শেষৰ দিন আৰু সেল নাথাকিলেও বাৰু ৰেগুলাৰ বেচিছত আমাৰ ইয়াত লাইভ আপোনালোকে পাব আৰু ইয়াতে লাইভ কৰিব মনালী আৰু লুকুই ৰেগুলাৰকৈ ইয়াত ধেমাজি যেনেকৈ আপোনালোকে ৰেগুলাৰ কৰি ল'ব পাৰে ইয়াতো ৰেগুলাৰ বেচিছত অনলাইনত ল'ব পাৰিব আৰু আমাৰ আজি লাইভৰ সেলৰ আজি শেষ সেল লাইভ যিসকলে কিবা ল'ম বুলি ভাবি আছিলে আজি লাইভটো চাই থৈ দিব আৰু কালি অফলাইন আহি ল'ব পাৰিব অফলাইন মানে আমি সাইড কৰি থৈ দিম কাপোৰ যেটো সেলত দিয়া কাপোৰখিনি হেতু হেৰি হ'ব 10000 সৰি এতিয়া নুহুদিবি এইটো খেলিমেলি হ'ব আকৌ মানুহ ইমান দাম বুলি ভাবো আৰু এইটো হৈছে খুবেই ধুনীয়া ব্লু কালাৰত উল্টাই তললৈকে যাচোন ব্লু কালাৰ নহয় হেৰিটো পটিটো দেখাই দিয়া না খুবেই ধুনীয়া ৰয়েল ব্লু কালাৰত এইটো ল'ব পাৰিব 12000 কিমান আছিল 12000 নহয় হেতুহে এনেকৈ হয় এটো 12000 কিবা টকা এটা আছিল 12800 টকা বহুত ধুনীয়া ব্লাউজ পিসটো 12800 টকাত এজু কাপোৰ আপোনালোকে ল'ব পাৰিব যদি ভাল পাইছে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে আৰু যিবোৰ আমি লাইভ আজি দেখুৱাইছো সেলৰ কাপোৰ সেইখিনি আপোনালোকে অনলাইন ল'ব পাৰিব লগতে আমি ইয়াত সাইড কৰি থৈ দিম অফলাইন আহি হলো ল'ব পাৰিব এজু 10100 কিমান টকা আছিল ন 10115 টকা এজু কাপোৰ এই পিংকৰ সাদখন কেঁচা পাটৰ মেখলাখন পাটৰ 10125 টকাত ল'ব পাৰিব আৰু মই বৰ্তমান লাইভ আহি আছো আমাৰ গুৱাহাটী বিপণীৰ পৰা এজু হৈছে খুব ধুনীয়া মাজত ব্ৰকেটৰ আৰু এজু কিমান আহিছে সেলত 7560 টকা বহুত কমত আহিছে 7560 रुपीसত ল'ব পাৰিব আৰু যিবোৰ আমি এতিয়া লাইভ এই তলৰ কেঁচা পাটটো উঠাই লৈছো আমি এতিয়া যিবোৰ লাইভ দেখুৱাইছো হেবোৰ গুটেখিনি আমি সাইড কৰি থৈ দিম কোনোবা যদি অনলাইনো নলয় অফলাইন আহি চাব পাৰিব কিন্তু পাৰ্টিকুলাৰ অকল হেকেজুৰহে পাব বেলেগ নাপাব কিন্তু ইয়াৰ দাম হৈছে 6860 টকাত ল'ব পাৰিব 6 ও বহুত ধুনীয়া দে এজু কাপোৰ মিছ নকৰিব 6860 টকা 6860 বহুত ধুনীয়া ব্লাউজ পিস যে ফুল স্লিভ ওলাব আৰু এজু হৈছে খুবেই ধুনীয়া পিওৰ টছৰ ইয়াৰ 8260 টকা হ'ব 8260 টকাত ল'ব পাৰিব 8000 আমি অকমান ইফালে যাওঁ নেকি চাওঁ কুচোন তেতিয়া 8200 অলপমান ইউকা ইফালে অকমান টাইম দেচোন 8000 আমি তেতিয়া হিফালে দেখাবাই মেলিব পাৰিব পাটৰ কাপোৰ কাউন্টাৰত গলে মানে হেতৰ কাৰণে অলপমান অসুবিধা হয় হেত কিজনী উখোজে ইয়াতে উখ কাউন্টাৰত হেৰি কৰি ভাল লাগে বলে অনুৰাধা দেৱ বাইদেউ হেল্ল মেম হাই এজু কিমান 8260 টকাত এজু কাপোৰ ল'ব পাৰিব 8260 रुपीस আৰু এবোৰ আপোনালোকৰ 30% সেল যেটো আমাৰ আছে হা 6440 টকাত ল'ব পাৰিব পাটৰ থাৰ্ড সেটটো দেখাব পাৰিম কেনে নাই জানো এতিয়া এটা দুটা জেনে তেনে আমি সামৰিছো হে পাটৰটো দেখাব লাগিছিলে কিন্তু ইমান সময়ৰ অভাৱ আৰু জাপা মেলা অলপ কষ্ট হৈ আছে এজুৰ ল'ব পাৰিব 7800 টকাত 7800 रुपीस আৰু কিন্তু ব্লাউজ পিসটো বহুত ডাঙৰ 7800 रुपीसত বহুত হেভি ডাঙৰ হেভি বহুত ধুনীয়া আজি লাইভটো চাই অহকাইলে ল'ব পাৰিম হয় ল'ব পাৰিব বাইদেউ তাকে কৈ দিছো আজি লাইভটো চাই অহকাইলেকে ল'ব পাৰিব তাৰ পাছত আৰু নাথাকিব অপচন অহকাইলেকে আমি গুটেখিনি সাইড কৰি থৈ দিম আৰু এজু হৈছে পিওৰ টছৰ খুব ধুনীয়া যেটো আমাৰ পিওৰ ট্ৰেডিশনাল অসমীয়া ডিজাইনৰ মাল্টি কালাৰ বা খুব ধুনীয়াকৈ বিহু কালাৰ ইয়াৰ কিমান 11760 টকা মেখলাখন অকমান ছুটি আছে এটো কিবা এটা মিলাই দিয়া হ'ব আপোনাৰ লাইফ মই ডেইলি চাম বহুত বহুত ধন্যবাদ বাইদেউ ভেৰি ভেৰি এলিগেন্ট কালেকশন থ্যাংক ইউ মেম আৰু এজু হৈছে খুবেই ধুনীয়া আমাৰ গৰিমা বাৰ ডিজাইন বুলি কম দাইটছৰ এই ধুনীয়া জোৰা ল'ব পাৰিব 13160 টকাত ল'ব পাৰিব 13160 টকা এজুৰ 5740 টকাত ল'ব পাৰিব বা মনখন 5660 টকাত ল'ব পাৰিব এটা কিৰিকাৰাক নকৰিবি আকৌ খাই আছে এজুৰ হৈছে 5760 টকা এটো কিন্তু বহুত ধুনীয়া এজু কালাৰ সঁচাকে বহুত ভাল লাগিছে যেটো আমি ডিমাসা ডিজাইনৰ অকনমান হৰু প্যাটাৰ্নটো লৈ বনাইছো 5760 টকাত ল'ব পাৰিব 5760 টকাত এজু খুব ধুনীয়া জোৰা ল'ব পাৰিব আৰু আজি চাই আপোনালোকে অকমান টানি দিয়াচোন হেৰি আজি চাই থৈ দিব আৰু কালি ল'ব যিকেটা আমাৰ লাইভ এতিয়া কৰিছো ষ্টেণ্ডটো নেপেলাবি হেৰি আজি আপোনালোকে কালি ল'ব পাৰিব আহি কিনি কালি দিনটো লৈ থৈ দিয়া হ'ব এজু হৈছে 5760 টকাত ল'ব পাৰিব এজু হৈছে ডাইটছৰ
7,140 rupees ল'ব পাৰিব 7,140 rupees আৰু আমাৰ সেল আজি শেষ হ'ব আজি শেষ সেলৰ মানে শেষ লাইফ বেয়াও লাগিছে মনতো পৰা নিচিনা হৈ গৈছেগে মানে সবকে মনত পৰিছে বহুতখিনি সেলত আমাক বহুত মৰম সহাৰি জনালে সেইকাৰণে বহুত বহুত ধন্যবাদ একেদিন লাইভ চাই বহুত ভাল লাগে বা মোৰ পছন্দৰ কাপোৰ চাৰিযোৰ ললো ধন্যবাদ আৰু এইযোৰ কিমান একে 7,000 কিমান 7,140 টকা ল'ব পাৰিব বহুত বহুত ধন্যবাদ আৰু এফালে হৈছে পদ্মিনী কটনৰ গেৰো সিঙ্গল চাদৰ 1499 টকাত ল'ব পাৰিব 1499 টকাত ল'ব পাৰিব 1499 rupeesত ল'ব পাৰিব 1499 আৰু এফালে হৈছে গেৰো চাদৰ গাড়ী দিয়া আৰু ইয়াৰ দাম হৈছে 1700 টকা জুলাইনা বাইদেউ গুড ইভিনিং আৰু এইযোৰ হৈছে খুবেই আৰু এইযোৰ হৈছে হোৱাইট টছৰ বহুত ধুনীয়া জোৰ এইযোৰ কিন্তু জাৰিউমৰ প্ৰডাকশন হয় 8,260 টকাত ল'ব পাৰিব 8,260 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে 8,260 টকাত ল'ব পাৰিব আৰু যিবোৰ কাপোৰ আপোনালোকে দেখিছে গুটেইখিনি কাপোৰ আমি একটা সাইড কৰি থৈ দিম অহাকাইলৈকে অফলাইনত আহি ল'ব পাৰিব কিন্তু অহাকাইলৈৰ পৰা বিশেষ এনেকৈ সেল নাই কিন্তু এতিয়া যিবোৰ কাপোৰ সেলত দিছো সেইবোৰ কিন্তু আমি সাইড কৰি থৈ দিম বকুল গুড নাইট দিলুতে বা থ্যাংক ইউ এযোৰ হৈছে নামসাইড বা খুব ধুনীয়া হেভি জোৰা আৰু 11,760 টকা এযোৰ হৈছে ব্লাউজ পিসটো কিন্তু সাংঘাতিক ধুনীয়া দেই এফালে হৈছে ব্লাউজ পিস এযোৰ লৈ ৰাখিব পাৰে 11,760 টকা 11,760 টকাত এই হোৱাইট টছৰ ধুনীয়া জোৰা ল'ব পাৰিব আৰু এইযোৰ হৈছে হোৱাইট টছৰ খুব ধুনীয়া সেল বৰ্ডাৰ কৰি নিয়া কিমান দামিয়া 8,260 টকা ও এইযোৰ কোন ৰিজেক্ট আছে ব্লাউজটো কমপ্লিটলি ৰিজেক্ট বুলি ক'ব লাগিব কোনবা যদি ইচ্ছা কৰিছে 5,500 টকাত ল'ব পাৰিব এইটো সাইড কৰি থৈ দিয়া 5,500 টকাত ৰিডাকশনত থৈ দিবি হা নমস্কাৰ বাইদেউ মই একযোৰ টছৰ মেখলা চাদৰ বুকিং কৰিছো আৰু একযোৰ পাট পেমেন্ট কৰিছো কিন্তু আপোনাৰ পাট মেখলা চাদৰটো আগৰ বহুত আছিল নহয় নেজানিলে মই বিৰাট ভাল পাওঁ বিলেটেড হ্যাপি বাৰ্থডে থ্যাংক ইউ এইযোৰ 7,140 আৰু এফালে হৈছে সেমিনুনি গাড়ী দিয়া সিঙ্গল চাদৰ খুব ধুনীয়া কিন্তু এখন চাদৰ বাৰে বাৰে ধুই পিন্ধিব পাৰিব আৰু ইয়াৰ দাম হৈছে 1,500 টকা 1,500 টকা ল'ব কিছুমান অসুবিধাৰ বাবে যাব নোৱাৰিলো বহাগ বিহু যেন নিশ্চয় আহিব বাইদেউ এইযোৰ আৰু এইযোৰ হৈছে হোৱাইট টছৰ ডিসকাউন্ট কৰি 8,960 টকাত ল'ব পাৰিব আপোনাৰ কাপোৰবোৰ চালে মনটো ভাল লাগি যায় থ্যাংক ইউ এইযোৰ হৈছে 6,440 rupees বহুত ধুনীয়া এইযোৰ কাপোৰ ল'ব পাৰিব 6,440 rupeesত ল'ব পাৰিব যদি ভাল পাইছে স্ক্ৰিনশ্বট লৈ 9101146547 যোগাযোগ কৰিব পাৰিব এফালে হৈছে গেৰো সিঙ্গল চাদৰ 1,499 rupeesত ল'ব পাৰিব 1,499 rupeesত আজি কি কাপোৰ দেখাবো আজি এইবোৰ দেখুৱাইছো টস কিবা কিবি সব মিলাই একেলগে দেখুৱাইছো যেহেতু সেলৰ সামৰণি মাৰিছো আজি আমি 8,260 টকা খুবেই ধুনীয়া একদম সিম্পল ধুনীয়া 8,260 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে এখন হৈছে খুব ধুনীয়া সিঙ্গল চাদৰ আৰু ইয়াৰ দাম হৈছে 1,599 টকা 1,599 rupees আৰু এইযোৰ হৈছে ডাইটছৰ খুব ধুনীয়া দি এইযোৰ ডিজাইনৰ হইতে বহুত ইউনিক হ'ব কিমান 5,760 টকা বহুত কমত পাইছে 5,760 rupees 5,760 rupees আজি আপোনাৰ ওচৰৰ দেখি বৰ ভাল লাগিল বাইদেউ লগতে সকলোৰে ব্যৱহাৰ আৰু থ্যাংক ইউ আৰু এইযোৰ হৈছে খুব ধুনীয়া এইযোৰ 6,440 rupeesত ল'ব পাৰিব 6,000 এইটো টানি দিয়া না গীতা ৰিডাকশনত দেখাব নেকি ৰিডাকশন বাইদেউ সাইড কৰি থৈ দিয়া আছে ৰিডাকশনটো মই গুছি গলৈ হিহঁতে দেখাব মই সাইড কৰি থৈ দিছো যিবোৰ ৰিডাকশনত আছে সৰস্বতীৰ কাৰণে কোনোবা যদি ইচ্ছা কৰে কিন্তু ৰিডাকশনৰ কাপোৰবোৰ ভাল আছে আহি ল'ব পাৰিব 8,260 টকাত এইযোৰ কাপোৰ ল'ব পাৰিব বাইদেউ হোৱাইট টছৰ উকাজোৰা দাম 6,000 rupeesত ল'ব পাৰিব হোৱাইট টছৰ উকাজোৰা যদি লাগে আপুনি আমাক কৈ দিব লাগিব এসপ্তাহ এটা সময় দিব লাগিব আৰু এইযোৰ হৈছে 8,260 টকাত ল'ব পাৰিব 8,260 টকাত ল'ব পাৰিব বহুত ধুনীয়া কাপোৰবোৰ থ্যাংক ইউ বাইদেউ আৰু এইযোৰ হৈছে 8,200 না
7,350 টকাত ল'ব পাৰিব 7,350 টকাত আপোনালোকে ল'ব পাৰিব যদি ভাল পাইছে স্ক্ৰিনশ্বট লৈ আমাৰ বিপণীটো আহিব পাৰিব কিয় যিবোৰ আমি লাইভ দেখাইছো এইবোৰ গুটিখিনি একেবাৰে সেপাৰেট কৰি থৈ দিম এইযোৰ কিমান ৰেখাবাই 7,140 rupees ধুনিয়া ধূপছায়া ধুনিয়া কালাৰ কিন্তু 7,140 rupees আজি লাইভ দেখুৱা কাপোৰবোৰ আপোনালোকে অহাকাইলৈকে ল'ব পাৰিব আমি সাইড কৰি থৈ দিম মই আজি এযোৰ অৰ্ডাৰ কৰিলো সেল বুলি মথতে চাৰিযোৰ হল ৰেশমি পাটৰ এযোৰ কটন নুনি হোৱাইট টছ দুখন পদ্মিনী চাদৰ এইবোৰ মেছেজ দি থৈছো থ্যাংক ইউ বাইদেউ বহুত বহুত ধন্যবাদ এযোৰ কিমান 8,260 টকাত ল'ব পাৰিব খুব ধুনিয়া জোৰা বহুত বহুত ধন্যবাদ আৰু আমাৰ সেলত আপোনালোকে বহুতখিনি আমাক মৰম সঁহাৰি জনাইছে এইকাৰণে আমাৰ কাংকান ধেমাজি পৰিয়ালে আপোনালোকক সদায় অলৱেজ থ্যাংক ইউ আৰু ইফালে হৈছে ডেলুপেৰে সিঙ্গেল চাদৰ এতিয়া লিগাং আহি আছে যেহেতু ডেলুপেৰে সিঙ্গেল চাদৰটো পিন্ধিও ভাল লাগিব ইয়াৰ দাম হৈছে 1599 টকা আৰু এযোৰ হৈছে পিওৰ টছৰ খুব ডাই টছৰ ধুনিয়া জোৰা 11,760 টকাত ল'ব পাৰিব 11,760 টকাত আপোনালোকে ল'ব পাৰিব আৰু আমাৰ গুৱাহাটী বিপণীখন হৈছে বেলতলাৰ ৱাৰলেছ কেএফচি জাজ অপজিট ট্ৰিনিটি স্কয়াৰ সেকেন্ড ফ্লোৰ মেক্স মাৰ্কেট বুলি দেখা পাব মেক্স মাৰ্কেটৰ ওপৰত আৰু আমাৰ হোৰ্ডিংতো কাংকান ধেমাজি বুলি আছে মানুহে ভাবে কি হয় কাংকান ধেমাজিটো কিছু মানে কংকন ধেমাজি কি হয় লৰা নেকি বুলি সুধে কিন্তু লৰা হলে মানে কংকন ছোৱালী হলে মানে কাংকান ইয়াৰ দাম হৈছে 1499 টকা সিঙ্গেল চাদৰ গামছাখন দেখাই দিবি দেখাছো যদি দি দে ইয়াৰ দাম হৈছে 1499 টকাত ল'ব পাৰিব গেৰো ডিজাইনৰ সিঙ্গেল চাদৰ আৰু এযোৰ হৈছে খুব ধুনিয়া কটন কেঁচা পাটৰ এইটো তাঁতিহাল নহয় এইযোৰা কিন্তু মাটিহালত বনোৱা 4,550 টকাত ল'ব পাৰিব 4,550 টকাত ল'ব পাৰিব ধুনিয়া জোৰা 4,550 টকা পিওৰ মুগা গামোচা নেকি এফালে আছে পিওৰ মুগাৰ গামোচা 6,000 rupeesত আহিছে ডিসকাউন্ট কৰি 25% ডিসকাউন্ট কৰি লৈ থব পাৰে 25% ডিসকাউন্ট কৰি 6,000ত হয়তো বিহুত ইমানটো কম নহব 6,000ৰ ওপৰতে যায় কিন্তু 25% ডিসকাউন্ট আহি 6,000ত আহিছে আপোনালোক টছৰ গোটেই বডিতে কাম কৰা আৰু এনেকৈ গামোচা ল'ব পাৰিব 4,700 টকা বাইটো মিচিং মেখেলা চাদৰ দেখাব আলিয়া লিগাঙৰ কাৰণে মিচিং মেখেলা চাদৰ আজিটো দেখুৱা নহব চাগে এইযোৰ খুব ধুনিয়া কটন কেঁচা পাটৰ মাটিহালত বনোৱা 4,550 টকাত ল'ব পাৰিব 4,550 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে পিওৰ টছৰ খুব ধুনিয়া গোল্ডেন টছৰ হেভি ধুনিয়া জোৰা ইমানেই আছে 6,860 টকাত বহুত কমত আহিছে 6,860 rupees সচাই বহুত কমত আহিছে কাপোৰযোৰ কিন্তু দেই লৈ থব পাৰিব আৰু অনলাইন বুকিং কৰিব পাৰিব যেহেতু কালি অহাকাইলে দিনটো আছে আপোনালোকৰ হাতত আজি যিবোৰ আমি দেখুৱাইছো আৰু এইযোৰ হৈছে পিওৰ টছৰ গোটেই গাতে খুব ধুনিয়াকৈ হ্যান্ডৱৰ্ক কৰি ইয়াত এডালো হুটা মাকু মৰা নহয় 10,150 টকাত সাদৰখন উল্টাই দিবাচোন 10,150 টকাত ল'ব পাৰিব সেইটো সাদৰ ভিতৰটো উল্টাই দিয়ে তেতিয়া গম পাব হাতে বুটা নে কি বুটা এনেকৈ চাওক গোটেইখিনি হাতেৰে কৰা 10,100 কিমান 150 টকাত ল'ব পাৰিব এইযোৰ লৈ থব পাৰে আৰু এইটো কাপোৰ এইটো কালাৰ আপোনালোকে কাস্টমাইজও কৰিব পাৰিব একৰ্ডিং টু ইয়োৰ চইচ বুলি ক'ব লাগিব দেচোন আপোনালোকৰ চইচ অনুসৰি কালাৰটো আপোনালোকে দিব পাৰিব আৰু এইযোৰ হৈছে পিওৰ টছৰ সেল বৰ্ডাৰৰ ধুনিয়া জোৰা 5,740 টকাত ল'ব পাৰিব 5,740 টকাত ল'ব পাৰিব গালে দেখাবচোন গালেহে নানিলুং চাগে আজি আৰু এফালে হৈছে খুবেই ধুনিয়া পিওৰ টছৰ আৰু এই ডিজাইন অকল সিঙ্গেল পিছে আছে এই ডিজাইন মই লকডাউনতে বনাইছিলো লকডাউনত যেতিয়া হেৰি নাছিলে চিন্তা কৰি কৰি এইবোৰকে বনাই থাকিছিলো কিন্তু পাছতহে গম পালো যে আমাৰ খাদি ইণ্ডিয়াৰ লগটো জতৰে হৈ বুলি আৰু ইয়াৰ দাম হৈছে 5,760 টকা এইযোৰ হৈছে 5,760 টকাত ল'ব পাৰিব যদি ভাল পাইছে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9101146547 ইফালে হৈছে সিঙ্গেল চাদৰ 1499 টকাত ল'ব পাৰিব 1499 টকাত আৰু এইযোৰ হৈছে পিওৰ টছৰ ডুমচুঙত ট্ৰেডিশনালি মিচিং ডিজাইনত কৰা খুব ধুনিয়া জোৰা 11,760 টকাত ল'ব পাৰিব
11,760 টকাত কালি গৈ কিনিলে ডিসকাউন্ট পামনে হয় আজি যিবোৰ মই লাইভ দেখুৱাইছো যে বাইদেউ কালি অহাকালৈকে আহি কিনিলে পাব বাইদেউ আৰু এজোৰ হৈছে ডাইট টছৰ 6400 হয় নেকি Oh sorry 5760 rupees please gale ekhon anibo dioksun gale ase jodi anile ama ekejani ustad anili moi ako hunkale hamorim man bhuk lagise boli bhabisu ani hajire koi dise 10140 taka lobo paribo আৰু এফালে হৈছে সিঙ্গেল সাদৰ আৰু আমাৰ ফালে তো এখন জানমনি সাদৰ বুলি কয় কোনবা যদি ইচ্ছা কৰিছে 1050 টকা লব পাৰিব আৰু এখন হৈছে কটন কেঁচাপাতৰ সিঙ্গেল সাদৰ খুব ধুনিয়া কিন্তু এখন সিঙ্গেল সাদৰ আপোনালোকে উকা টছৰ মেখেলা আৰু ব্লাউজৰ লগত পিন্ধিলে হসাকে বহুত ধুনিয়া ইউনিক লাগিব ইয়াৰ দাম হৈছে 2300 টকা আৰু এফালে হৈছে খুব ধুনিয়া গালে যিটো ৰেপাৰ অকমান নমাই দিয়া ইয়াৰ দাম হৈছে 1350 টকা 1350 টকাত লব পাৰিব এখন হৈছে ৰেড কালাৰত খুব ধুনিয়া ৰঙা বুলি কলে ভাল লাগে 1350 টকাত লব পাৰিব এখন গালে আৰু এবোৰ গুটেখিনি গুৱাহাটী বিপণিত আছে 9101465447 যোগাযোগ কৰি লব পাৰিব 1350 টকাত লব পাৰিব আৰু এফালে হৈছে গালে ন এখন মেথনি যেটো এতিয়া আমাৰ লিগাঙৰ কাৰণে বহুত প্ৰয়োজন হ'ব আলিয়া লিগাঙত এনেকে ষ্টল হিচাপে লবলৈ বা বুৱাৰী সকলে নতুন কালাৰফুল এনেকে মেথনি লয় কিন্তু মোৰ এনেকুৱা হয় যে কি বাৰে বাৰে অকল এৰিখনে লোৱা এবাৰ ময়ো কালাৰিং এখনে লব লাগিব লিগাঙৰ কাৰণে ইয়াৰ দাম হৈছে 2500 টকা আৰু এফালে হৈছে এৰি আৰু কটনত বুৱা মেথনি যেটো এতিয়া লিগাঙৰ কাৰণে খুব বেছি প্ৰয়োজন মিচিং সম্প্ৰদায়ত ইয়াৰ দাম হৈছে 2800 টকা আৰু এফালে হৈছে মিচিং সৰি এখন হৈছে গালে ইয়াৰ দাম হৈছে 1350 টকাত লব পাৰিব আৰু এখন হৈছে গালে 1350 টকা ৰিডাকশন সেল ৰিসেন্টলি দিবনে ৰিডাকশন সেলটো পাইতো নাই এনেকৈ দিয়া নাই কিন্তু মই ৰিডাকশনৰ কাপোৰবোৰ মই গুটেখিনি আৰু এফালে হৈছে মিচিং গালে ইয়েলো কালাৰ 1850 rupees মই সাইড কৰি থৈ দিছো গালেটো একচুয়ালি এতিয়া ৰেপাৰ হেৰিকে পিন্ধে আৰু এখন কিন্তু কম দামত আছে হালতে বৈছে উইভিংত বৈছে ইয়াৰ দাম হৈছে 1250 rupees আৰু এফালে হৈছে 1350 টকাত লব পাৰিব গালেখন 1350 টকা আৰু এখন হৈছে মণিপুৰী গালে এখন লব পাৰিব 1250 টকা এখন কিন্তু অলপ ঠেক হ'ব মানে মেখেলাকে পিন্ধিব না নোৱাৰিব আৰু এজো হৈছে কটন কেঁচাপাতৰ ধুনিয়া জোৰ এইবোৰ টানি দিয়া না অকমান তলত এইবোৰ লাগি গৈছে 1350 টকা আৰু আমাৰ আজি সেলৰ সামৰণি লাইভ হকাইলেকে লাইভ থাকিলো হেতু সেলৰ ৰেটত নাথাকিব কিন্তু হেৰি কৰিব মই ৰিডাকশন ইয়াৰ কিমান দাম 5225 টকা লব 50 টকা আৰু এইজোৰ যে বহুত ধুনিয়া কটন কেঁচাপাতৰ ৰেডি টু ৱেৰ হৈছে কি 5250 টকা বহুত ধুনিয়া এইজোৰ কাপোৰ লৈ থব পাৰে 5250 টকাত লব পাৰিব 5250 টকাত লব পাৰিব আৰু ৰিডাকশনৰ কাৰণে আমি সাইড কৰি থৈ দিছো মই ৰিডাকশনৰ কাপোৰবোৰ মই নাথাকিলো যাতে আপোনালোকে লব পাৰে ৰিডাকশন বুলি বিশেষ একো হয়তো বেয়া নাই নেকি হেবোৰ সৰস্বতী পিনিব পাৰিব কোনোবা বিয়া সিয়াটো গিফট দিবলৈ কাৰণে একো বেয়া নহয় খালি নামটোহে ৰিডাকশন ইয়াৰ দাম 10150 টকা লব পাৰিব তো 8260 টকাত মানে একমাহ দিন সেল দিলো যে গুটেখিনি হৰখিনি হতৰ মুখস্থ হৈ গৈছে তাকে পলবিয়ে কৈছে গুটেখিনি মুখস্থ হৈছিলেহে এতিয়া আকৌ পাহৰিয়ে যামগে বুলে 8260 টকাত লব পাৰিব এইজোৰ 10000 আৰু এইজোৰ হৈছে 10150 টকাত লব পাৰিব খুবেই ধুনিয়া এইজোৰ আৰু যিবোৰ আমি এতিয়া লাইভ কৰিছো মই গুটেখিনি সাইড কৰি থৈ দিম যাতে আপোনালোকে অনলাইন হক অফলাইন হক লব পাৰে আৰু এইজোৰ হৈছে 7140 টকাত লব পাৰিব খুব ধুনিয়া আহল বহল 7140 টকা আৰু গুৱাহাটীটো এতিয়াৰ পৰা ৰেগুলাৰ বেসিছত আপোনালোকৰ কাৰণে লাইভ আহিব একাৰণে আপোনালোকে গুৱাহাটীৰ পৰাও লব পাৰিব মণিপুৰী সাদৰ হ'ব নেকি মণিপুৰী সাদৰ নাই মই নিজে সব গুটেখিনি আগতে বিক্ৰী কৰোঁতে মোৰ নিজৰো এখনো নাইকিয়া হৈ থাকিলেগে আৰু যি এখন আছিল হেতু একদম ফুটা কিবা ঘৰতে থৈ দিছো মানে মই পালোগে আৰু ৰিজেকে মই পিন্ধা নিচিনা হয় এজোৰ হৈছে খুব ধুনিয়া 8260 টকাত লব পাৰিব আৰু এজোৰ হৈছে ডাইটছৰ ধুনিয়া 8260 টকাত আপোনালোকে লব পাৰিব একে 8260 টকাত লব পাৰিব যদি ভাল পাইছে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে মই লাইভ আহি আছো গুৱাহাটী বিপণিৰ পৰা আৰু এজোৰ হৈছে ধুনিয়া 8260 টকাত লব পাৰিব
8,260 টকাত আৰু মই যিবোৰ এতিয়া অনলাইন দেখুৱাইছো সেইবোৰ আপোনালোকে অহাকালি অফলাইন আহি ল'ব পাৰিব নহলে অনলাইনতো ল'ব পাৰিব আৰু আমাৰ আজি সেলৰ শেষৰ লাইভ মনটো অলপ বেয়াও লাগিছে যেহেতু কিবা এটা যেন গুছি গৈছে তেনেকৈ লাগিছে সেলটো সামৰি গুটেই কিজনেৰে এনেকুৱা লাগিছে ইয়াত এজু কিমান বহুত কম হৈছে দে 5,950 বহুত কম হৈছে আৰু অনলাইনত আমাৰ লোকুৱে চাব এক্টিভে থাকিব সেইকাৰণে চিন্তা কৰিব নালাগে আপোনালোকে খালি পেমেন্ট কৰোঁতে অকমান চাই চিতি কৰিব খুদি কিনি ইয়াৰ দাম এটো চেঞ্জ কৰিব লাগিব 10,150 টকা এ কম দাম সাইড কৰি থৈছো এটো ইফালে সাইড কৰিছো ইমান টকা খৰচাই হৈছে এটো বনাবলৈ কাৰণে আৰু এজোৰ হৈছে খুবেই ধুনীয়া মাজত ব্ৰকেট আৰু মাজত ব্ৰকেট দি এই ধুনীয়া জোৰা ল'ব পাৰিব 5,760 rupees 5,760 rupees বা মেসেজ কৰিছিলো ৰিপ্লাই পোৱা নাই 700 নম্বৰটো হুলে হয়ু টোপনি গলগে আৰু টোপনি গৈও হুপুন দেখিলে এতিয়া 9101146547 যোগাযোগ কৰিব লাগিব দেখাই দিছো ব্লাউজ পিস কামা মানে নাই আৰু ইফালে হৈছে মেখলাখন ওপৰত অলপ ৰং আছে সা এখানে এজোৰ বহুত ধুনীয়া দামী কাপোৰে আছিল গুটিখিনি ঘিসাত কৰা আছিল ইয়াৰ ব্লাউজ পিস নাই কোনোবা যদি এনেকা এডজাস্ট কৰিম বুলি ভাবে 5,500 টকা ল'ব পাৰিব এটো ৰিডাকশনত থৈ দিবি হা 5,500 টকা আৰু এজোৰ হৈছে খুবেই ধুনীয়া ডিকটো পাত বানি টস ধুনীয়া জোৰা 8,750 rupees ল'ব পাৰিব বাইদেউ টসত সিলভাৰ গুণা নাই আছে কিন্তু দেখাবলৈ কাৰণে নোৱাৰিছোগে আৰু ভিজুপতে আৰু এজোৰ হৈছে বহুত ধুনীয়া টসত পাটত টস বা 8,750 rupees ধুনীয়া একদম সিম্পল গহিন জোৰা ৰিডাকশনৰ কাপোৰবোৰ আকৌ দেখাব নেকি বাইদেউ আজিটো দেখুৱাব নোৱাৰিম বাইদেউ আজি ইমান শক্তি নাইকিয়া হৈছে কি কাইলৈকে হতে যদি হয় আমি গুটেইখিনি ওভাৰঅল ৰিডাকশনৰ কাপোৰখিনি দেখুৱাই দিম আৰু এজোৰ হৈছে পিয়ৰ টসৰ হোৱাইট টসৰ খুব ধুনীয়া জোৰা 10,150 টকাত ল'ব পাৰিব 10,150 টকাত ল'ব পাৰিব আৰু এজোৰ হৈছে হোৱাইট টসৰ খুব ধুনীয়া গৰিমা বাগ বনাই দিয়া হেভি ডিজাইন জোৰ 13,150 টকাত 13,650 টকাত ল'ব পাৰিব 13,650 টকাত ল'ব পাৰিব এজোৰ হৈছে হোৱাইট টসৰ 10,150 টকাত ল'ব পাৰিব ধুনীয়া জোৰা 10,150 টকাত ল'ব পাৰিব এজোৰ হৈছে খুবেই ধুনীয়া 6,000 এইটো মই কম 6,860 টকাত ল'ব পাৰিব 6,860 টকাত ল'ব পাৰিব গুৱাহাটীৰ পৰা বহুতখিনি কাপোৰ অনলাইন দেখাবলৈকে বাকি থাকিলে দেখাবলৈ অলপ সময় সুবিধাও নিমিলিলে এজোৰ কিন্তু ৰিডাকশনতে দিয়া হৈছে ইয়াৰ সিঙ্গেল পিসে আছে সাকি ইয়াৰ দাম হৈছে 5,500 টকা দুমসুং ডিজাইনৰ কোনোবা যদি ল'ব এইটো ৰিডাকশনত থবি হা 5,500 টকাত ল'ব পাৰিব মই কালি আৰু এবাৰ গুটেইখিনি বিপণিত কত কি কেনেকৈ মই ৰিডাকশনত দি থৈ যাব পাৰো মই সাইড কৰি দি থৈ যাম হয় সাংঘৰত আপোনালোকে আহি চাই অফলাইন চাই ল'ব পাৰিব নহলে হিহঁতে যদিও অনলাইন কৰি চাব পাৰিব এজোৰ হৈছে পাটত টস বুৱা হা 8,610 টকা খুব ধুনীয়া কিন্তু এই জোৰা 8,610 টকা এজোৰ হৈছে কটন কেঁচা পাটৰ ৰেডি টু वेयर হৈ আছে 3,850 টকাত ল'ব পাৰিব হয় ন 3,850 টকাত ল'ব পাৰিব আৰু এজোৰ হৈছে কটন কেঁচা পাটৰ এজোৰ কিন্তু মাটি হালতে বুৱা এটো তাঁতি হালৰ নহয় একাৰণে অকনমান ডিজাইনটো কম হলো দামটো কিন্তু অলপ বেছি হ'ব আৰু কাপোৰটো বহুত কমফৰ্টেবল পিন্ধিবলৈ 4,550 টকাত ল'ব পাৰিব আৰু এফালে হৈছে 4,550 টকাত কটন কেঁচা পাটৰ ধুনীয়া জোৰা 4,550 টকাত ল'ব পাৰিব আৰু মই তি সদায় চেষ্টা কৰিম ধেমাজিৰ পৰা প্ৰত্যেকজোৰ কাপোৰে সিলাই কৰি পঠিয়াবলৈ আৰু এফালে হৈছে এটো কিমান 8,260 টকাত ল'ব পাৰিব এজোৰ হৈছে পিয়ৰ টসৰ 8,260 টকাত ল'ব পাৰিব আৰু মই গুৱাহাটী বিপণী যিবোৰ ৰিডাকশনৰ কাপোৰ আছে আমি বহুতখিনি বাহিৰত থৈ দিছো তাৰে বহুতখিনি লৈছেও আৰু বহুতখিনি ৰয়ো গৈছে সেই গুটেখিনি অহা কাইলৈকে চেষ্টা কৰিম ৰাতিপুৱা সময়তে দেখুৱাবলৈ আৰু সাইড কৰি থৈ দিম 7,700ত এই জোৰা ল'ব পাৰিব 7,700ত এই জোৰা ল'ব পাৰিব এজোৰ যে বহুত ধুনীয়া ব্ল্যাকত গোল্ডেনত ব্ল্যাক টস বহুত ধুনীয়া এজোৰ কাপোৰ
আৰু চাদৰখন কিন্তু কিছু দীঘল আহল বহল ওখ পাখ ডাঙৰ মানুহৰ কাৰণে বহুত ধুনীয়া ফিট হ'ব মেখেলাখনো ইয়াৰ এইযোৰ কিন্তু আমাৰ জাৰিয়ম ইণ্ডাষ্ট্ৰি প্ৰডাকশ্যন জোনাই যিটো আমাৰ জাৰিয়ম ইণ্ডাষ্ট্ৰি আছে ইয়াৰ দাম হৈছে ৮,২৬০ টকাত ল'ব পাৰিব এইযোৰ হৈছে ৮,২৬০ টকাত আপোনালোকে ল'ব পাৰিব ৮,২৬০ টকা ধুনীয়া যোৰা ৮,২৬০ টকাত ল'ব পাৰিব 8,260 rupees আৰু এইযোৰ হৈছে পিয়ৰ টছৰ 10,150 টকা পিয়ৰ টছত গুণা দিয়া 10,150 টকাত ল'ব পাৰিব ৰিডাকশ্যনৰ কাপোৰ মই বহুতখিনি থৈ দিছোঁ সৰস্বতীৰ কাৰণে কিন্তু ভাল হ'ব ৰিডাকশ্যন বুলি ক'লেও আপোনালোকে চাই ল'ব একো বিশেষ এনেকুৱা হয়তো ৰিডাকশ্যন কিছুমানত দেখি নাপাব কিছুমানত অকণমান টুকটাক কিবা কিবি থাকে এইযোৰ হৈছে জয়মতীৰ যিটো অৰিজিনেল জয়মতী 11,760 টকাত ল'ব পাৰিব 11,760 টকা আৰু এইযোৰ খুব ধুনীয়া পিয়ৰ টছৰ যিটো মাল্টি কালাৰত খুব ধুনীয়াকৈ কৰা হৈছে 11,760 টকাত ল'ব পাৰিব 11,760 টকাত আপোনালোকে ল'ব পাৰিব যদি ভাল পাইছে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে এইযোৰো খুব ধুনীয়া 11,700 10,150 বহুত ধুনীয়া এইযোৰা লৈ থব দেই 10,150 ইয়াৰ ফিনিচিং কালাৰ কম্বিনেশ্যন বহুত ধুনীয়া ব্লাউজ আৰু মেখেলাখন পিয়ৰ পাট আৰু চাদৰটো উকা পাট দেখাব সদায় চাম ভাবি আছোঁ আপোনাৰ তাত বাইদেউ এতিয়াতো দেখাব নোৱাৰিম নহয় 10টাও বাজি গ'ল যে এইযোৰ হৈছে এই চাদৰ সেইফালৰ পৰা দি দিছোঁ 6,440 টকা সেই চাদৰ পাৰি থকা চাদৰখন এইফালে আৰু সেই পিছফালে সেইটো দে কখিন বিটকা ৰেখাবা এদে আমাৰ চাদৰখিনি আৰু এখন হৈছে খুব ধুনীয়া ছিংগল চাদৰ এখন এইফালত আৰু এখন ছিংগল চাদৰ ল'ব পাৰিব 3,300 টকা 3,300 টকাত ল'ব পাৰিব এখন হৈছে ছিংগল চাদৰ কিন্তু ইয়াৰ দামটো অকণমান বেছি হ'ব এনেকৈ পাৰি দি ভাগকৈ বনালে আমাৰ এনেকুৱা হৈ যায় চাদৰখন থাকি গ'ল মেখেলাখন বনোৱা নহ'ল ইয়াৰ দাম হ'ব 3,800 টকা কিন্তু খুব ধুনীয়া চাদৰখন 3,800 টকাত ল'ব পাৰিব আৰু এখন হৈছে কলা টছৰ ছিংগল চাদৰ 3,570 টকা 3,570 টকাত ল'ব পাৰিব আৰু ইফালে হৈছে ৰিহা চাদৰ ঠেক নহয় বহল চাদৰ ইয়াৰ দাম হৈছে 2,450 টকা 2,450 rupees এখন ইফালে হৈছে ৰিহা চাদৰ কিন্তু বুটা থকা ইয়াৰ দাম হৈছে 3,570 rupees আৰু এই এনেকুৱা ছিংগল চাদৰটো পিন্ধি বহুত ভাল পাব 3,570 rupeesত ল'ব পাৰিব এখন হৈছে ছিংগল চাদৰ 3,570 rupees এখন যে বহুত ধুনীয়া মই আজি পিন্ধা চাদৰখনৰ দৰে বহুত ধুনীয়া এখন চাদৰ লৈ থব পাৰে ডিসকাউন্ট কৰি 3,570 rupeesত ল'ব পাৰিব গুণা দিয়াখন হৈছে 3,850 rupees 3,850 rupeesত ল'ব পাৰিব এখন হৈছে পিয়ৰ টছৰ চাদৰ খুব ধুনীয়া ডবুৱা মৰা আহল বহল 3,570 rupeesত ল'ব পাৰিব মুগা চাদৰখিনি তাত থৈ দিবি আকৌ ইমান চাদৰ বিচাৰিছিলে মানুহে নাপালে আৰু এইফালে হৈছে পিয়ৰ টছৰ ছিংগল চাদৰ অকমানকৈ গুণা দিয়া খুব ধুনীয়া এখন চাদৰ কিন্তু আপোনালোকে 3,850 এইটো যাব গেষ্ট্ৰিমলে 3,850 টকাত ল'ব পাৰিব আৰু এখন হৈছে ছিংগল চাদৰ খুব ধুনীয়া আৰু এই ছিংগল চাদৰখন ল'ব পাৰিব 2,950 rupees আৰু এইফালে হৈছে 50-50 চাদৰ কিন্তু দেখিছে ন হুটা নিমিলাৰ কাৰণে এনেকৈ হৈ গৈছে কোনোবা যদি ইচ্ছা কৰিছে 4,000 টকাত ল'ব পাৰিব এনে কিন্তু 6,500 টকা আছিলে আৰু এইফালে হৈছে পিয়ৰ মুগাৰ ছিংগল চাদৰ এনেকুৱা ছিংগল চাদৰ বিচাৰিছিলে কিন্তু ইয়াত য'ত মানে চেলৰ পৰা সোমাই দিয়া হোৱাৰ পাছৰ পৰা চাদৰখিনি বিচাৰি নোপোৱা হৈ গ'ল এখন এক পিচ আছে আৰু এক পিচ কোনোবাই ল'লে নেকি আছে হ'ব নানিবি আৰু ইয়াৰ দাম হৈছে 15,000 টকাত ল'ব পাৰিব আৰু আজি আমাৰ লাইভ চেল ইয়াতে সামৰিছোঁ হয়তো বিহুৰ আগত চেল দিয়া হ'ব এইকেইদিন জিৰ' হ'ব আৰু আজি যিবোৰ কাপোৰ আমি চেল দেখাইছোঁ আপোনালোকে সকালে আহি অফলাইন ল'ব পাৰিব বা অনলাইনত হ'লেও যোগাযোগ কৰি ল'ব পাৰিব ধন্যবাদ নেক্সট লাইভটো প্লিজ দেখাবচোন দেখাম নিশ্চয় দেখাম বাইদেউ